সময় হ'ল ৰাতিপুৱাৰ 5:05 3:40ত উঠিছিলোঁ ঘৰত শুই উঠি ব্ৰাছ কৰি মুখ হাত গা পা ধুই ভাত পানী খাই মানে ঠাণ্ডা ভাত খাই আৰু আহিলোঁ পথাৰলৈ মোনা এটা আছে মোনাটোত আছে কটাৰী এখন পাণ দুখিলা তামোল ধবাটোতে মাতো আনিবলৈ পাহৰিলোঁ কোৰখন লৈ আহিছোঁ কাষ কাটিবলৈ বুলি পপাই কালি নে পঢ়ি কৈছিলে যে পথাৰলৈ যাবি হাল বাবিগৈ হাল বোৱা নহয় কাষ কাটিবিগৈ আলি চালিবোৰ ভেটিবিগৈ সেই গতিকে আহিছোঁ পথাৰলৈ বুলি ডাঙৰ পথাৰ এখন এইটো সঁচা কথা বাৰু এতিয়া ইমান ডাঙৰ হ'লো আৰু পথাৰৰ যদি কামখিনিও মই কৰি দিব নোৱাৰি কি আৰু মই নকৰিলেতো পপাই কৰিবই লাগিব এইটো সঁচা কথা গতিকে কৰোঁচোন বোলো আমাৰ ঘৰৰ কঠীয়া দেখুৱাম ৰ'ব আমাৰ ঘৰৰ বুলি এইটো কাৰণে কৈছোঁ আমি মানে পাৰিছোঁ সেইটো কাৰণে আমাৰ ঘৰৰ হ'ল যদি আনে পাৰিলেহেঁতেন আনৰ ঘৰ বুলি ক'লোহেঁতেন বেমাৰ লাগিছে নি ঠিকেন নাই এই এনেকৈ বেৰি ৰাখিছোঁ ৰঙচুৱা পৰি গৈছে কেলৈ জানো পাইছোঁ কেলৈ নোৱাৰিম হয় নাই
কি ক'ব, নাকেও উশাহ লৈছোঁ, মুখেও উশাহ লৈছোঁ। ঘনে প্ৰতি ভাগৰি ভাগৰি পৰোঁ, ঘনে প্ৰতি 10-15 মিনিটমান কাম কৰোঁ, আকৌ বহি লওঁ। 10-15 মিনিট কাম কৰোঁ, আকৌ বহোঁ। তেনেকৈ মই সেইফালে এবিঘা মাটি আছে, ইয়াত 2 বিঘা মাটি আছে। তাত মই দুডৰা ডাঙৰ ডাঙৰ আলিৰ কাষ কাটিলোঁ। তাৰপিছত ইয়াতো সেই সৰুকৈ দুডৰাৰ আলি কাষ কাটিলোঁ। একদম সহজ নহয় দেই, একদম সহজ নহয়। সেইটেইকা ঘৰৰ সেই পপাই মাটো নাহে বাৰু, পপাই চাওকচোন বাৰু। আপোনালোকৰ ঘৰতো একেই, খুৰা বৰ্তা দাদা কোনোবাতো পথাৰলৈ আহে ন। ভাবি চাওক, পথাৰলৈ আহি ৰ'দত, এতিয়াতো ৰ'দেই নাই, কেতিয়াবাতো ৰ'দতো কাম কৰেহি। পথাৰৰ আলি কাটিব, আলি দিব, হাল বাবলৈ আহিব, কত যায় কি। পানীটো থাকিলে মন চনবিলাক ভাল লাগি থাকে, কাম কৰিবলৈও ভাল লাগে। যেতিয়া পানীও নাথাকিব, হাতত পইচা নাথাকিব, কেনেকুৱা হ'ব বাৰু, বা কেনেকুৱা লাগে বাৰু। আজি বহুত সোনকালে ঘৰত উঠিছিলোঁ, 3:40 নে কিমানত শুই উঠি পথাৰলৈ আহিম বুলি সোনকালে মুখ হাত ধুই লেট্ৰিন কৰি গা পা ধুই কালিৰ থকা কেইটামান ভাত খাই আহিছিলোঁ। ঠাণ্ডা ভাত খাই আহি পথাৰত কাম কৰিছোঁহি। ফিলিংটো লৈছোঁ, মানে কেনেকুৱা কি আৰু। পপায়তো যোৱা বছৰটো পপাই কৰিছে ন, গোটেইখিনি কাষ কাটিছে, আলি দিছে। এইবছৰ মই যে কৰিম এইটো নহয়, কিন্তু আহি চাইছোঁ, গম পাইছোঁ সঁচাকৈ দেই, বহুত কষ্টকৰ, বহুত কষ্টকৰ। এতিয়া যদি মই ঘৰলৈ যাওঁ, ঘৰত যদি কোনোবা পপা বা মায়ে কিবা যদি কয় নহয়, টিঙিচ খং উঠিব আকৌ। বাৰু দিয়ক, আজিলৈ সামৰিলোঁ, কালিলৈ আকৌ আহিম ৰাতিপুৱাতে সোনকালে। 9টা বাজিব হ'লগৈ, 8:26 নে 27 হ'লগৈ। যাওঁ, ঘৰলৈ যাওঁ। ঘৰত গৈ সেই গা পা ধুই অকণমান আৰাম কৰি ভাত পানী খাই সেই বাঁহ কাটিছিলোঁ কালি, সেইখিনি কাম কৰিব লাগিব। বাৰু ব'লক, শিকিছোঁ আৰু হাতত ঢৌ উঠি গৈছেগৈ, ঢৌ উঠি ফুটি গৈছে এনেকুৱাই।